আৰু মাছ এয়া সম্প্ৰীতি ভালুকে খোৱা দৈনিক বজাৰ। আৰু এই দৈনিক বজাৰখনৰ 100 বছৰ অতিক্ৰম কৰা সময় আছে, ইয়াৰ স্মৃতি আছে, যি নান্দনিক স্মৃতি। মই কেৱল মাছ বজাৰখনলৈ আহিছোঁ আৰু মোৰ নেপথ্যত আছে মাংসৰ বজাৰ। আৰু এই মাছ বজাৰত বৰাকটা বিলৰ পৰা উৎপাদিত কি ধৰণে মাছ, যিসকল মৎস্যই বা মৎস্য ব্যৱসায়ী কি ধৰণে মানুহক আতিথ্য দিয়ে উৰুকাৰ দিনা মই দেখাম। এক বিনন্দীয়া পৰিৱেশ, দৃষ্টিনন্দন মোৰ নেপথ্যত এয়া ভালুকে খোৱা দৈনিক বজাৰৰ মাছ। কেনেকুৱা অনুভৱ আজি বিহুৰ দিনা আৰু 100 বছৰ গৰকা এইখন বজাৰ মৎস্য ব্যৱসায়ীসকলে বৰাকটা বিলৰ মাছ আমাক আতিথ্য কৰে, আপোনাৰ অনুভৱ কওক। অনুভৱটো এইটো পৰম্পৰা আজি বহু বছৰ ধৰি আমাৰ লোকেল হিচাপে আমাৰ ডেইলি বজাৰখন আমাৰ বহুত পুৰণা বজাৰ আৰু তাতে আমি নানান ধৰণৰ এই বিহুৰ কাৰণে আমি মাছ দেখিবলৈ পাওঁ আৰু বহুত মানুহ বহুত অঞ্চলৰ পৰা আহে আৰু কিনা বেচা কৰে, কিছুৱে বেচে কিছুৱে কিনে। তাতে আজি এনেকুৱা অনুভৱ হৈছে আগতকৈ যে এইবাৰ বেছি পৰিৱৰ্তন। বৰালি মাছৰ কেজি 1200 টকা, চিতল মাছৰ কেজি 900 টকা। খুব কম মূল্যত মানে মানুহে বৰাকটা বিলৰ মাছ খাব পাৰিব আজি উৰুকাৰ দিনা। আজি কম মূল্যত খাব পাৰিব। আজি আমাৰ নিজৰে ওচৰৰ বিল লোকেল মাছ কম মূল্যত সকলোৱে এপিছলৈও খাব পাৰিব। আচ্ছা, বিহু সম্প্ৰীতি আহিছোঁ আপোনাক, সকলোৱে বিহুৰ দিনটো বঢ়িয়া লাগিল, ধন্যবাদ। আৰু মাছ বতৰা দি যাম আমি অসমৰ ৰাইজক। মাছ এয়া মাছৰ মালিক আছে, বৰাকটা বিলৰ মাছ প্ৰডাক্ট ৰাইজ আছে, সকলো আছে, মাছৰ মালিক আছে। আপোনাৰ অনুভৱ কেনেকুৱা হৈছে আজি? ৰাইজক খুব কম মূল্যত মাছ খুৱাই আছে বুলি কৈ আছে আপোনাৰ, কেনেকুৱা? ৰাইজক কওক, কম দামত মাছ খুৱাই আছে। আপোনাক দেখিলে বৰাকটা বিলৰ মাছলৈ মনত পৰে। বহুত বহুত লৈ আছোঁ বঢ়িয়া। এইয়া নাই, আমাৰ অভিনেতা পাইটি আছে। কেনেকুৱা অনুভৱ হৈছে? বৰাকটা বিলৰ কম মূল্যত মাছ বিক্ৰী হৈছে ইয়াত। উভৈনদী মাছ আৰু উভৈনদী মাছ, সেইফালে মাংসটো বহুত ভিৰ হৈ আছে, ভিৰ হৈছে। সমাগম ভাল আছে। বিহুৰ শুভেচ্ছা জনাইছোঁ। ঠিক আছে, আমিও আন্তৰিকতা জনালোঁ আপোনাক। বঢ়িয়া। মাছ 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 খুব সুন্দৰ লাগিছে, খুব সুন্দৰ পৰিৱেশ। এয়া ভালুকে খোৱাৰ 100 বছৰ গৰকা ভালুকে খোৱাৰ মৎস্য বজাৰখন, আৰু য'ত বৰাকটা বিলৰ পৰা উৎপাদিত মাছ খুব কম মূল্যত ৰাইজক প্ৰদৰ্শন কৰে, ৰাইজক আতিথ্য প্ৰদান কৰে এই ধৰণে। কেৱল মাছ মাছ মাছ। আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? বৰাকটা বিলত ৰাইজৰ উৎপাদিত সামগ্ৰী কম মূল্যত পোৱা গৈছে। খুব সুন্দৰ, খুব সুন্দৰ। বিহুৰ আনন্দ সকলোৱে উপভোগ কৰক, আমাৰ ডেইলি বজাৰলৈ আহক। হয় হয়, হেঁপাহ পলোৱাই মাছ কিনি লৈ যাওক, দাম একদম ৰিজনেবল। আৰু এইটোৱেতো হেঁপাহৰ বিহু অসমীয়াৰ। শুভেচ্ছা জনাইছোঁ ককাইদেউ। মাছ মাছ, কেৱল মাছ, বজাৰত মাছ। এয়া ভালুকে খোৱা বজাৰ, আৰু এই ভালুকে খোৱা বজাৰখন 100 বছৰ গৰকা, য'ত বৰাকটা বিলৰ উৎপাদিত মাছবোৰ ৰাইজক প্ৰদান কৰে এই ধৰণে। এই বিশাল পৰিসৰ মাছৰ চাহিদা। এইখন দুপৰীয়া মাছ আমি আবেলি পৰলৈকে দেখিছোঁ যে মাছৰ ভিৰ হৈ আছে। এতিয়াও বিহুগুৰিৰ ভালুকে খোৱা দৈনিক বজাৰ, 100 বছৰ গৰকা বিহুগুৰিৰ ভালুকে খোৱা দৈনিক বজাৰ, আৰু ইয়াত বৰাকটা বিলৰ উৎপাদিত মাছেৰে মানুহক আতিথ্য প্ৰদান কৰা হয় উৰুকাৰ দিনা। মাছৰ বজাৰত আহিলে তামোল এখন নোখোৱাকৈ থাকিব নোৱাৰোঁ। ককাইদেউসকলৰ পৰা এতিয়া তামোল এখন খালোঁ। বিহুত থলুৱা মাছ বুলি আৰি মাছ, এই আৰি মাছটোৰ সোৱাদ। আৰি মাছ, বৰাকটা বিলৰ আৰি মাছ, বাছ।